কাৰণে ডায়াগ্ৰামছ ঠিক আছে তো তুমি এনেকা কৰিব পাৰা আগত আহিছে আৰু আহিবই 100% এনেকা লজিক লগাবা আৰু ওলাই নিবা আৰু কি 10টা মান প্ৰেক্টিস কৰিবা 10টা কোৱেশ্চন যদি প্ৰেক্টিস অতি সোনকালে তোমালোকৰ সিলেবাস কেনেকৈ কমপ্লিট কৰিবা এইটোই মই ডিসকাস কৰিম এই ভিডিওটোত আৰু মই দেখাই দিম কোনবোৰ পজিশন তোমালোকে কোৰ পৰা পঢ়িবা আৰু কি কৰিবা মই কিছুমান ইয়াত নিয়ম দি আছো কিছুমান ট্ৰিক্স দি আছো তো হয়ত তোমালোকে যদি একোই সিলেবাস ক্লিয়াৰ নাই বা একোই তোমালোকে মানে কি পঢ়িছা কি নপঢ়িছা ডাজন্ট মেটাৰ সো কি এই ভিডিওটো হ'ব বেসিক্যালি এই সকল ল'ৰা-ছোৱালীৰ কাৰণে যি সকলে মানে কি এতিয়ালৈকে একো সিলেবাস ক্লিয়াৰ কৰা নাই আৰু গ্ৰেড 4 or 8 লেভেল 8 10 ৰ একো সিলেবাস ক্লিয়াৰ নাই কিয়া আৰু সিলেবাসটো ক্লিয়াৰ কৰিব বিচাৰি আছা তো একো আইডিয়া পোৱা নাই যে কোৰ পৰা পঢ়িবা কেনেকাকে পঢ়িলে ভাল হ'ব কোৰ পৰা পঢ়িবা কোৰ পৰা ষ্টাডিং কোৰ পৰা কৰিবা ষ্টাডিংটো কৰিব পৰা নাই তো জিকে বুলি কলেজ গুটি গাল জিকে তো কোৰ পৰা পঢ়িব লাগিব কি কথা একো আইডিয়া নাই আহা তো যি সকল ল'ৰা-ছোৱালী একোৱে আইডিয়া নাই কিয়া হেই সকলৰ বাবে এই ভিডিওটো যদি একবাৰ চাই লোৱা তেতিয়া গম পাই যাবা তোমালোকৰ ওভাৰঅল কনসেপ্ট ক্লিয়াৰ হৈ যাব কোৰ পৰা আহিব ঠিক আছে তো তোমালোকে গম পাই যাবা যে এইখিনি পঢ়িব লাগিব আৰু পঢ়া যেটো টিপস এন্ড ট্ৰিক্স হেতু মই তোমালোকক কৈ আছো ফৰ এক্সাম্পল চাই লোৱা মই টিপসটো তোমালোকক কেনেকাকে দি আছো এনেকা এটা টিপস ফলো কৰিবা তোমালোকৰ বহুত হেল্প হ'ব কাৰণ চোৱা এতিয়া তোমালোকে এনেকা স্মাৰ্ট ওয়ার্ক কৰিবা যেটো স্মাৰ্ট ওয়ার্ক কৰিলে তোমালোকৰ পুৰা 100% হেল্প হ'ব ঠিক আছে এতিয়া তোমালোকৰ জিটি পঢ়ি লাভ নাই তোমালোকে এটা নিয়ম দি আছো মই এইটো নিয়মত পঢ়িলে তোমালোকে 100% পাস কৰিব চান্স আছে ঠিক আছে বহি পেন লৈ লোৱা আৰু তোমালোকে চাবা মই কি কৈ আছো কেনেকাকে কৈ আছো চোৱা 10টা কোৱেশ্চন তোমালোকে অনলি মুখস্থ কৰিব লাগে মানে মনত পেলাই ৰাখিব লাগে কাৰণ চোৱা কি হয় মই তোমালোকক একটা ইম্পৰ্টেন্ট কথা শেয়াৰ কৰি দিও চোৱা একগাল জিকে পঢ়ি যাবা ন একগাল জিকে পঢ়ি যেতিয়া এক্সামত বহিবা ন তেতিয়া তোমাৰ চাৰিটা অপচন থাকিব ন এই কোনটো আছিল কোনটো হ'ব এনেকাকে কেতিয়াবা এনেকা হৈ যাব তোমালোকৰ তো এনেকা বেছিভাগ এনেকা হৈ যায় যে কোনটো আছিল এনেকা যে হৈ যায় তো এই কাৰণে মই তোমালোকক এটা নিয়ম দি আছো নিয়মটো হৈছে এটো তোমালোকে এটা বহি লবা দুখন বহি লবা এখন বহি তোমালোকে জনকা টপিক স্টাৰ্ট কৰিছা যে আজি আসাম গভৰ্নমেন্ট স্কিমস তো যেটো নাকি আমাৰ অসম চৰকাৰৰ যি আঁচনি আছে আঁচনিৰ তোমালোকে কি কৰিলা যিমানখিনি পঢ়িলা তাৰ পৰা তোমালোকে 10টা কোৱেশ্চন মনত ৰাখিব লাগে 10টা কোৱেশ্চন অনলি মুখস্থ কৰিব লাগে মানে 10টা কোৱেশ্চন কোন 10টা জেনেকাকে ধৰা এইটো টপিকৰ ওপৰত 10টা তোমালোকে কি কৰিলা 10টা ইম্পৰ্টেন্ট কোৱেশ্চন চয়েস কৰিলা যে এইটো মোৰ সন্দেহ হৈ আছে এনেকা টাইপৰ কোৱেশ্চনবোৰ আহিব সন্দেহ আছে তো হেইবোৰ হেইখিনি কোৱেশ্চন এক্সট্ৰা কৰি দিবা আৰু বাকি তোমালোকে যেটো টপিকৰ ওপৰত পঢ়িছা তাতটো কোৱেশ্চন এগাল পঢ়িলাই তো হেতু বাদ দিয়া 10টা মেইন তোমালোকে এটা বেলেগ বহিত নোট কৰিবা যে এইটো ইম্পৰ্টেন্ট হয় এনেকাকে সিলেক্ট কৰিবা ঠিক আছে তাৰ পিছত এই এনেকাকে তুমি 10টা কোৱেশ্চন সিলেক্ট কৰি তোমালোকে এটো বেলেগ বহিত নোট কৰিবা আৰু বেলেগ বহিত নোট কৰি কি কৰিবা জেনেকাকে এই টপিকটোৰ ওপৰত 10টা কোৱেশ্চন লিখিলা ন তো এতিয়া তুমি 10টা কোৱেশ্চন মুখস্থ কৰিব চেষ্টা কৰিবা মুখস্থ যেতিয়া হৈ যাব গম পালা যে মোৰ এটো পুৰা ডাউট আৰু নাইকে একদম 10টা পৰা এতিয়া যদি কৰিব পাৰিবা বুজি পাইছা বহুত ইনফৰমেটিভ ভিডিও হ'ব এটো ইমানে ইনফৰমেটিভ ভিডিও হ'ব তুমি 100% পাস কৰি আহিবা জিকেট 60 পৰা 60 পাবা যদি মই জনকা কৈ আছো ফলো কৰিবা এক সপ্তাহত তোমালোকৰ সিলেবাস কমপ্লিট হৈ হিপিনে যাবকে চোৱা অসমৰ গভৰ্নমেন্টৰ স্কিমৰ বিষয়ে তুমি একদিনত তুমি 10টা মুখস্থ কৰিলা ঠিক আছে 10টা যেতিয়া তোমালোকৰ পুৰা মক টেষ্ট দি চালা যে মই 10টা পৰা 10টা পাই আছো তেতিয়া তুমি নেক্সট স্টেপ যে ইয়াত যে 10টা যে তুমি আৰু এটা বহিৰ পৰা এইটো টপিকৰ ওপৰত বহুতখিনি কোৱেশ্চন ওলাব ধৰিলো 100 কোৱেশ্চন ওলালে বা 70 কোৱেশ্চন ওলালে তাৰ পৰা তুমি 10টা হে মেইন মুখস্থ কৰিলা তাৰ পিছত 10টা যেতিয়া মুখস্থ হৈ গল তাৰ পিছত নেক্সট স্টেপত আকৌ এই 10টাক তুমি আকৌ ৰিটাৰ্ন কি কৰিবা আকৌ ৰিপিট এই 10টা আকৌ নতুনকে লৈছা যে 10টা সেই 10টা তুমি আকৌ মুখস্থ কৰিবা তো এনেকা কৰিলে তুমি এনেকা কৰি এক সপ্তাহ কৰিবা তো এক সপ্তাহত 70 কোৱেশ্চন আৰামত তোমাৰ মুখস্থ হৈ যাব ঠিক আছে তো আৰামত এনেকা 70 কোৱেশ্চন যিকিনো টপিকৰ ওপৰত তুমি মুখস্থ কৰিব পাৰিবা এটো হৈ গৈছে ট্ৰিক্স ঠিক আছে আৰু এই নিয়মটো যদি ফলো কৰা তেন্তে তোমাৰ এই এক্সামত বহি যে এটো হ'ব কোনটো জানো হ'ব এটোই হয় না এটোই হয় মানে এটো তো মই পঢ়িছিলো এটো কি এটো আছিল তো এনেকা কনফিউজন যে লাগি যাব এই কনফিউজন অলপ না থাকে তোমাৰ কনফিউজন পুৰা ফুললি ক্লিয়াৰ হৈ যাব ডাউটে না থাকিব তুমি আৰামত পাস কৰিব পাৰিবা এতিয়া মই তোমালোকক দেখাই দি আছো কোনটো টপিকৰ ওপৰত পঢ়িবা মানে একচুয়ালি কেনেকা টপিক পঢ়িবা ইম্পৰ্টেন্ট টপিক কিনি ঠিক আছে যৰ পৰা মানে আহিবই তো চোৱা এইটো টপিকটো যে ইয়াৰ পৰা আহে
আসাম গভৰ্ণমেণ্ট স্কিমৰ পৰা আহি 100% যেনেকৈ অৰুণোদয় হৈ গ'ল আৰু এনেকুৱা কি আছে তোমালোকে পঢ়ি ল'বা ঠিক আছে ফেমাছখিনি 10টা মানে ইম্পৰ্টেণ্ট বুলি ক'লেতো গম পোৱাই ইম্পৰ্টেণ্ট 10টা বেলেগকৈ নোট কৰিবা ঠিক আছে তাৰপিছত আছে স্পৰ্টছ এণ্ড ইন আসাম তো স্পৰ্টছ ইন আসামৰ বিষয়ে তুমি যেনেকুৱা আমাৰ ফাৰ্ষ্ট এথলেটিক অসমৰ পৰা ইণ্ডিয়াৰ পৰা গৈ ক'ত খেলিছিলে আৰু কোনে কি জিকিছিলে তো সেনেকুৱাকৈ ইম্পৰ্টেণ্ট 10টা কি কৰিবা ল'বা আৰু লৈ নোট কৰি মুখস্থ কৰিবা সেম প্ৰসেছ এই টপিকটোতো সেম প্ৰসেছ চলিব এক সপ্তাহ এনেকুৱা কৰিবা তো ইয়াৰো 70 হৈ যাব ইয়াতো 70 হৈ যাব তো 70 চাই কিমানখিনি মুখস্থ হৈ আছে তো জিকে তোমাৰ আৰু একো ডাউটে নাথাকিব নেক্সট আৰু এনেকুৱা টাইপৰ এটা কুৱেশ্যন এটা দুটা পোৱাই যায় ইণ্ডিয়াৰ যিটো আমাৰ নৰ্থ ইষ্ট ছাইডৰ ষ্টেটখিনি আছে তাত তোমাৰ কি হয় যেনেকুৱা হৈ গ'ল তোমাৰ অৰুণাচল প্ৰদেশ ত্ৰিপুৰা মিজোৰাম মেঘালয়া এইখিনি যিখিনি আছে তাত কোনটো জেগা মানে এনেকুৱাকৈ কানেক্ট কৰি ৰাখিছে অসমৰ লগত আৰু সেই জেগাৰ নামটো মানে সোধে তো এনেকুৱাকৈ তুমি এনেকুৱা মণিপুৰ আছে মেঘালয় আছে এনেকুৱা কিছুমান আমাৰ অসমৰ লগত যিখিনি বৰ্ডাৰ শ্বেয়াৰ কৰে তাত যিখিনি তোমাৰ কানেক্ট কৰে মানে দুটা ষ্টেটত কানেক্ট কৰিছে ফৰ এক্সাম্পল ধৰি লোৱা এইটো হৈ গ'ল মেঘালয় আৰু এইটো হৈ গ'ল আসাম তো ইয়াত কানেক্ট কৰিছে যে এই কানেক্ট কৰা জেগাখিনিৰ নামখিনি সোধে তো সেইকাৰণে তুমি কি কৰিবা এই কানেক্ট কৰা জেগাখিনি তুমি নামখিনি জানি থবা 10টা কেতিয়া জানিবা 10টা বেছি নালাগে 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন ল'বা টপিকত বহুতখিনি কুৱেশ্যন বনিব কিন্তু 10টা ইম্পৰ্টেণ্ট মুখস্থ কৰিব ডাইৰেক্ট মুখস্থ এনেকুৱা মুখস্থ কৰিবা যি নেকি তুমি মক টেষ্ট দিলে 10ৰ পৰা 10 পাই আছা 10/10 পাই আছা তাৰপিছত আকৌ 10/10 এনেকুৱাকৈ একমাহ তুমি পঢ়ি চোৱা তোমাৰ জিকেত অলপো ডাউট নাথাকিব কি লাগি আছে নাই ইনফৰ্মেটিভ ভিডিঅ' চাইছা এনেকুৱা তোমালোকে যদি পঢ়া তেতিয়া তোমাৰ আৰু নেক্সট তো মই টপিকখিনি 3টা গ'ল এতিয়া মই নেক্সট 4 নম্বৰ ৰাইটাৰ্ছ বা অথৰ বা টন যি যেনেকুৱাকৈ কিছুমান আমাৰ যেনেকুৱা মোৰ আপোনাৰ দেশ তো তাত টন কোনে দিছিলে তো এনেকুৱা টাইপৰ কুৱেশ্যন সোধে তাৰপিছত ৰাইটাৰ অথৰ কেনেকুৱা টাইপৰ আহিব যেনেকুৱা ধৰি লোৱা আমাৰ ফেমাছ পাৰ্চন আছে তোমালোকে এইখিনি যে কিয় ফেমাছ মানে কমলা প্ৰসাদ আগৰৱালা ফেমাছ কিয় ফেমাছ লক্ষ্মীনাথ বেজবৰুৱা কিয় ফেমাছ বিষ্ণু প্ৰসাদ ৰাভা কিয় ফেমাছ হয় নাই পাৰ্বতী প্ৰসাদ বৰুৱা কিয় ফেমাছ তো এনেকুৱা টাইপৰ 10টা কুৱেশ্যন তুমি এই 4টা টপিকৰ পৰাই বা এনেকুৱা টাইপৰ 10টা কুৱেশ্যন মুখস্থ কৰিবা একদম পুৰা ভালকৈ মুখস্থ কৰি ৰাখিবা ঠিক আছে তাৰপিছত নেক্সট আমি আৰু চাওঁ ইন 1942 এটা কুইট কি হৈছিলে ইণ্ডিয়া মুভমেণ্ট হৈছিলে ঠিক আছে আৰু সেই মুভমেণ্টত যেনেকুৱাকৈ আমাৰ অসমৰ লগত আৰু কি হৈছিলে মানে তেতিয়া সেই সময়টোত অসমৰ লগত কি হৈছিলে সেই কুইক ইণ্ডিয়া যিটো নেকি কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত অসম আৰু ইণ্ডিয়াৰ মাজত কেনেকুৱা ৰিলেটেড হৈ আছিলে ক'ত কি হৈ আছিলে যেনেকুৱা ফৰ এক্সাম্পল ধৰি লওঁ ব্ৰিটিছ পুলিচে শ্বুট কৰি দিছিলে ডেট কনকলতা তো এনেকুৱাকৈ তুমি চাব পাৰা তেতিয়া কেনেকুৱা কি হৈছিলে ঠিক আছে এনেকুৱা টাইপৰ চাব পাৰা তো এনেকুৱা 10টা তুমি উঠাবা ঠিক আছে এনেকুৱা 10টা কুৱেশ্যন উঠাই মুখস্থ কৰিবা গম পাইছা 10টা তাৰপিছত আহি গ'ল যে আসামৰ অসমৰ জু ক'ত আছে কেনেকুৱা ফেমাছ আছে সেইখিনি 10টা ল'বা আৰু পুৰা মুখস্থ কৰি দিবা ঠিক আছে তো এনেকুৱা এক্সাম্পল দি থৈ দিছোঁ তাৰপিছত তোমাৰ আছে এৱাৰ্ড আছামিজ যেনেকুৱা ফিল্মৰ হৈ গ'ল কোনে কেনেকুৱা ফিল্ম বনাইছিলে আৰু কি এৱাৰ্ড পাইছিলে পাছত আৰু এনেকুৱা বাহিৰা যিখিনি এৱাৰ্ড কোনে পাইছিলে ঠিক আছে তো তাৰ ওপৰতো তুমি কি কৰিবা পুৰা 10টা কুৱেশ্যন মেইন চাই মুখস্থ কৰিবা ভাল লাগি আছে ন ভিডিঅ'টো যদি ভাল লাগি আছে লাইক কৰি দিয়া আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ এনেকুৱা বহুত ধৰণৰ পাবা টিপছ এণ্ড ট্ৰিক্স পাই থাকিবা আৰু তোমাৰ যিকোনো হেল্প লাগে মই কৰিমেই হয় নাই মই আছোঁ তো সেইকাৰণে বহুত হেল্পফুল হ'ব এই ভিডিঅ'টো আৰু তোমালোকক হেল্প কৰিমেই আগতে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনটো মই দিমেই তো সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখা কাৰণ ছাবস্ক্ৰাইব কৰি ৰাখিলে নটিফিকেশ্যন পাবা ঠিক আছে চাইছা নাই একচুৱেলি চোৱা তুমি মই যেনেকুৱাকৈ কৈ আছোঁ এনেকুৱা কৰিলে তোমাৰ ইনফৰ্মেটিভ হৈ আছে নাই এই ভিডিঅ'টো আৰু এনেকুৱা কৰিলে তোমাৰ MCQ যেনেকুৱা জেনেৰেল নলেজত তোমাৰ বাকী থাকিব একো বাকী নাথাকে কাৰণ মই ইয়াত চব ইম্পৰ্টেণ্ট দেখাই আছোঁ এই যিখিনি মানে যিখিনি টপিক লৈছোঁ যিখিনি টপিকখিনি চাইছা নাই এইখিনি টপিকৰ পৰাইতো আহে তুমি যিমানো প্ৰিভিয়াছলি কুৱেশ্যন পেপাৰ উঠাইছোৱা এনেকুৱা টপিকৰ পৰাই কুৱেশ্যন আহে ঠিক আছে অ'কে নেক্সট এৱাৰ্ডৰ বিষয়ে ক'লোঁ হয় নাই তাৰপিছত আছে তোমাৰ এক্ট কিমান চনত কোনটো এক্ট পাছ হৈছিলে যেনেকুৱা তুমি এক্ট পঢ়িলে 1958 এক্ট পঢ়া 1958 1952 1960 এইবোৰ এক্ট পঢ়িবা কাৰণ এইবোৰ এক্টত কি হৈছিলে কেতিয়া কোনটো বিল পাছ হৈছিলে কেতিয়া তোমাৰ এনেকুৱা ধৰণৰ AFSPA পাছ হৈছিলে তাৰপিছত পঢ়িবা তুমি আৰ্টিকলত তোমাৰ 377 পঢ়িবা 371 পঢ়িবা আকৌ 254 পঢ়িবা আৰু 14 পঢ়িবা তাৰপিছত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যেনেকুৱা ফাণ্ডামেণ্টেল ৰাইটছ হৈ গ'ল আমাৰ মানুহৰ কিমানখিনি মানে পাৱাৰ আছে সেইখিনি পঢ়িবা তো সেইখিনি তোমাৰ পলিটিকেলত পঢ়িব তো এনেকুৱা টাইপৰ মানে কুৱেশ্যন আহে
তো সেইকাৰণে মই কৈ আছোঁ যে এনেকুৱাকৈ ভালকৈ ডিটেইলছত মই যে কৈ আছোঁ তো ডিটেইলছত যদি তোমালোকে পঢ়া তো কিয় ফাৰ্ষ্ট নহ'বা পাইছা নাই তো ইয়াতো তুমি 10টা কুৱেশ্যন মুখস্থ কৰিবা তো এই পেজটোত তোমাৰ টোটেল 90 কুৱেশ্যন 90টা মানে 90 কুৱেশ্যন তোমাৰ কি হৈ গ'ল একদিনতে তুমি পুৰা ভালকৈ ৰিভিজন সিস্টেম হৈ গ'ল 10টাকে যদি তুমি উঠাই ল'ব পাৰা এনেকুৱা তুমি এক সপ্তাহ কৰাচোন তাৰপিছত চাবাচোন তুমি যদি এতিয়ালৈকে একো পঢ়া নাই এক সপ্তাহ পঢ়া তোমাৰ জিকে একদম পানী হৈ যাব ইমান হাত নহয় ন গ্ৰেড তোমাৰ গ্ৰেড 4 লেভেল 4 আৰু কি আছে 10 আৰু 8 ফাৰ্ষ্টৰ লেভেল যেটো আছে এইটো ইমান হাৰ্ড নহয় তুমি এনেকুৱাকৈ মই যেনেকৈ কৈ আছোঁ এনেকুৱাকৈ পঢ়া এনেকুৱাই আহিব চাবা কুৱেশ্যন এক্সাম দি আহি থাকিলে ক'বা মোক কমেণ্ট কৰি ক'বা এক্সাম দি আহি কেনেকুৱা টাইপৰ আহিছিল অ'কে তাৰপিছত আছে তোমাৰ অসমৰ আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ক'ৰ পৰা ষ্টাৰ্টিং হৈছে আৰু ক'ত গৈ শেষ হৈছে তাৰ পৰা কুৱেশ্যন আহে যেনেকুৱা ধৰি লোৱা আমাৰ ব্ৰহ্মপুত্ৰ ক'ৰ পৰা আহিছে তো চাইনাৰ পৰা আহিছে তিব্বত তাৰপিছত আহি ক'ত সোমাইছে অৰুণাচলত তাৰপিছত আহি একদম দুবৰি হৈ তোমাৰ বাংলাদেশত গৈছে তো বাংলাদেশত গৈ নাম বেলেগ হৈ গ'ল অসমত ব্ৰহ্মপুত্ৰ কয় চাইনাত কি কয় তাৰপিছত আকৌ বাংলাদেশত কি কয় এই ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ বিষয়ে কুৱেশ্যন সুধি থাকে তো তুমি অসমৰ ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ বিষয়ে ভালকৈ জানি ল'বা ঠিক আছে তাৰপিছত ইণ্ডিয়াৰ যিটো গংগা নদী আছে গংগা নদীত ইণ্ডিয়াত কি কয় আকৌ ইণ্ডিয়াত গংগা কয় আকৌ বাংলাদেশত গৈ সোমাইছে তাত কি কয় তাত দুটা জইন হৈ কি নাম আছে এইখিনি চাবা ঠিক আছে ৰিভাৰ চি আকৌ অচিয়ান এইখিনি চাবা অল্ডৰ অচিয়ান চাবা তাৰপিছত চি চাবা তাৰপিছত ৰিভাৰ চাবা এইখিনি চাবা ঠিক আছে তাৰপিছত ইয়াৰ পৰা তুমি চাবা মানে কি এইখিনি তুমি 10টা কুৱেশ্যন মুখস্থ কৰিবা মই ইয়াত চাবলৈ কোৱা নাই মুখস্থ কৰিব কৈ আছোঁ 10টা যেনেকুৱাকৈ অসমৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ইম্পৰ্টেণ্ট 10টা মুখস্থ কৰিবা ইণ্ডিয়াৰ যিখিনি গংগা ৰিভাৰ হৈ গ'ল বা কি ফেমাছ ৰিভাৰ আছে তাত 10টা তাৰপিছত চি অচিয়ান এইখিনি 10টা ইয়াত কিন্তু বহুতখিনি সোমাই আছে 10টাকৈ 40-50টা কুৱেশ্যন ইয়াতে সোমাই আছে ঠিক আছে তাৰপিছত আছে তোমাৰ মোগল এম্পায়াৰ ইন ইণ্ডিয়া কোন ফাউণ্ডাৰ আছিলে তাৰপিছত কেতিয়া আহি সোমাইছিলে কি হৈছিলে প্ৰথমত অলপ ওপৰৰ পৰা জানি থবা 10টামান মেইন ইম্পৰ্টেণ্ট 10টা ল'বা তাৰপিছত আৰু ল'বা 10টা আহোম কিংডমৰ লাষ্টৰ আৰু ফাৰ্ষ্টৰ মাজৰখিনি নালাগে চাগে লাষ্টৰ আৰু ফাৰ্ষ্টৰখিনি ভালকৈ জানিলে হ'ল আৰু 10টা ইম্পৰ্টেণ্ট ল'বা তাৰপিছত আৰু মাজত চাবা কি মাজতো চাবা ওপৰৰ চাবা কিন্তু 10টা মুখস্থ কৰিবা মই কি কৈ আছোঁ এক সপ্তাহ তোমালোকে আজি 10টা মুখস্থ কৰিলা আকৌ কালি এইটো টপিকৰ আকৌ মুখস্থ কৰিবা এনেকুৱা এক সপ্তাহত 70টা মানে 70 কুৱেশ্যন তোমাৰ একদম ক্লিয়াৰ থাকিব লাগিব যে যদি তুমি মক টেষ্ট দিয়া ন লাষ্টত যাতে 70 পাই যোৱা তুমি নিজে মক টেষ্ট লৈ চাবা তোমাৰ নিজৰ প্ৰেক্টিছ কৰি থাকিব তাৰপিছত মক টেষ্ট ল'বা যদি তুমি চাইছা 70 পাই গৈছা তাৰমানে তুমি এক্সামত পঢ়িব পাৰা নো টেনশ্যন ঠিক আছে অ'কে আমি নেক্সট আৰু কি আছে আহোম কিংডম হৈ গ'ল তাৰপিছত আছে যে স্পেচত অসমৰ প্ৰথম ব্যক্তি বা ইণ্ডিয়াৰ পৰা কোন ব্যক্তি স্পেচত গৈছিলে যেনেকৈ ইছৰ হৈ গ'ল পাছত বাহিৰৰ আমাৰ কিমান স্পেচত যোৱা মানুহ আছে তো সেইখিনি আমাৰ ফাৰ্ষ্ট লাষ্ট পুৰা ডিটেইলছ জানি থৈ দিবা 10টা মানে কি কৰিবা 10টা কুৱেশ্যন ইম্পৰ্টেণ্ট চাই তুমি 10টা কুৱেশ্যন ইম্পৰ্টেণ্ট চাই তুমি মুখস্থ কৰিব কৈ আছোঁ অ'কে তাৰপিছত আহিছে আমাৰ অসমৰ ইকনমিকৰ 10টা কুৱেশ্যন মুখস্থ কৰিবা তাৰপিছত আকৌ 10টা ল'বা কুৱেশ্যন পেপাৰ মিলাই চাবা যে কেনেকুৱা টাইপৰ ইকনমিক কুৱেশ্যন আহে যেনেকুৱা টিৰ পৰাতো আহেই হয় নহয় তো টিৰ বিষয়ে এনেকুৱা 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন ল'বা এনেকুৱাকৈ কৰি তোমালোকে 7 দিনত 70 7 দিনত যদি 7 দিন যদি ফ'ল' কৰিব পাৰা তাৰপিছত তুমি ক'বা যে জিকে দেখোন মোৰ 70% মান ক্লিয়াৰে হৈ গ'ল এনেকুৱা মোক ক'বা ঠিক আছে তো ভাল লাগি আছে নে ভিডিঅ'টো বহুতেই ইনফৰ্মেটিভ হয় তোমালোকে এতিয়ালৈকে যদি একো পঢ়া নাছিলা তো এতিয়া পৰা টেনশ্যন নাই আজি পৰাই তোমালোকে পঢ়াত বহা তো এক সপ্তাহত তোমালোকৰ জিকে কমপ্লিট নেক্সট চাওঁ কি আছে নেশ্যনেল পাৰ্ক তোমাৰ ইণ্ডিয়া আৰু অসমৰ চাবা 10টা মুখস্থ কৰিবা এক সপ্তাহত 70টা 70 মুখস্থ কৰিবা ঠিক আছে মুখস্থ মানে এনেকুৱা মুখস্থ মানে তুমি 10টা মুখস্থ কৰিলা না এইটো আকৌ মক টেষ্ট ল'বা তো এনেকুৱাকৈ আকৌ 3 4 দিন ঠিকছে কৰিলা মুখস্থ তাৰপিছত আকৌ 3-4 দিন পিছত আকৌ মক টেষ্ট ল'বা তাৰপিছত আকৌ তুমি 70 ক্লিয়াৰ হওঁতে কমচে কম 4-5 বাৰ নিজে মক টেষ্ট লৈ ৰেডি কৰি ৰাখিবা অ'কে এইখিনি হৈ গ'ল জিকে তাৰপিছত জিকে আৰু কিবা থাকি গৈছে মই মেইনখিনি দেখাই দিছোঁ তাৰপিছত এতিয়া আছে মেথছত তুমি কি চাবা নম্বৰ চিৰিজ চাবা 10টা ইম্পৰ্টেণ্ট তুমি এনেকুৱাকৈ ট্ৰিক্সখিনি মনত ৰাখিবা কেনেকুৱা টাইপৰ আহে কেনেকুৱা কৰিব লাগে ঠিক আছে শিকি ল'বা আজিকালিতো বহুতে এনেকুৱা
ইউটিউবত ভিডিঅ' পোৱা যায় য'ত নেকি নম্বৰ সিৰিজ ভালকৈ শিকাই দিয়ে ঠিক আছে তাৰপিছত পাৰ্চেণ্টেজ কেনেকুৱাকৈ ওলায় এইটো শিকাই দিয়ে ইউটিউবত তো টেনশ্যনে নাই ভালকৈ শিকি লোৱা নিয়মখিনি কনচেপ্ট ক্লিয়াৰ ৰাখিবা মই কি কৈ আছোঁ নম্বৰ সিৰিজৰ কনচেপ্ট ক্লিয়াৰ ৰাখিবা পাৰ্চেণ্টেজৰ নম্বৰ তোমাৰ কি কনচেপ্ট ক্লিয়াৰ ৰাখিবা আৰু নম্বৰ সিৰিজৰ কনচেপ্ট যদি ক্লিয়াৰ নাই মোক কমেণ্ট বক্সত জনাবা মই শিকাই দিম নম্বৰ সিৰিজ কেনেকৈ কৰিব লাগে পাৰ্চেণ্টেজ কেনেকৈ ওলাব লাগে এইটো মই শিকাই দিম ঠিক আছে তাৰপিছত ফ্ৰেকশ্যন তোমালোকক শিকাইছিলোঁ এইটো ফ্ৰেকশ্যনটো আহে ঠিক আছে তো এনেকুৱা টাইপৰ তোমাৰ 8 লেভেলত বেছি দেখিব পাইছোঁ মই এই ফ্ৰেকশ্যনৰ আৰু LCM আৰু HCF এইখিনি ওলাব দিয়ে ঠিক আছে তাৰপিছত ইংলিছৰ অলপ চাই দিওঁ ইয়াত 3 নম্বৰ দিয়ে চিনোনিম এন্টোনিম এইখিনি চাব লাগে তো তোমালোকে গোটেইখিনি মানে কি 10টা মেইন চাবা 10টা পুৰা ইয়াত অংকত আৰু কি মুখস্থ কৰিলে নহ'ব ইয়াত মেথছত যেনেকৈ মুখস্থ কৰিলেতো নহ'ব তো 10টা কি কৰিবা প্ৰেক্টিছ কৰিবা 10টা টাইপৰ হয়নে প্ৰেক্টিছ 10টা কুৱেশ্যন পাৰ্চেণ্টেজ নম্বৰ সিৰিজ প্ৰেক্টিছ কৰিবা তো ইয়াত ফ্ৰেকশ্যনৰ প্ৰেক্টিছ কৰিবা LCM ওলাই প্ৰেক্টিছ কৰিবা HCF প্ৰেক্টিছ কৰিবা চিনোনিম এন্টোনিম এইটোতো অলপ ৰাট্টা মাৰিব লাগিব মানে এই মুখস্থ ৰাখিব চেষ্টা কৰিব লাগিব তাৰপিছত আছে প্ৰিপজিশ্যনত কি আহিব যেনেকৈ ইন দা ফ্ৰণ্ট এনেকুৱা টাইপৰ প্ৰিপজিশ্যন ক'ত মানে ব্যৱহাৰ হয় সেইখিনি চাবা তাৰপিছত আছে কি উইথ ইন বাই এইখিনি চাবা ক'ত ব্যৱহাৰ হয় তো ইন ফ্ৰণ্ট অফ তাৰপিছত এ ফ্ৰণ্ট অফ তাৰপিছত কি আছে ইন ফ্ৰণ্ট অফ বিফৰ উইথ ইন এনেকুৱাকৈ ফ্ৰণ্ট এইখিনি কি কৰিবা এনেকুৱা টাইপৰ কি আছে তোমাৰ প্ৰিপজিশ্যনখিনি তুমি কি কৰিবা প্ৰিপজিশ্যনখিনি তুমি ভালকৈ কনচেপ্টখিনি ক্লিয়াৰ ৰাখিবা এইটো কনচেপ্ট ক্লিয়াৰ ৰাখিলে হৈ যাব প্ৰিপজিশ্যন ঠিক আছে তাৰপিছত আছে কাৰেক্ট অপশ্যনছ এইখিনি কনচেপ্ট ক্লিয়াৰ ৰাখিবা তাৰপিছত অলপ লজিকেল চাই দিওঁ ৰিজনিং থাকি গ'ল আচ্ছা লজিকেল চাই লোৱা কি আছে তোমাৰ ডায়েগ্ৰামছ জানা ন যেনেকুৱা ধৰি লোৱা এই হৈ গ'ল মানুহ এই হৈ গ'ল ল'ৰা এই হৈ গ'ল ছোৱালী এনেকুৱাকৈ তাৰপিছত এই হৈ গ'ল হাতীৰ ভিতৰত কি মিলে এনেকুৱাকৈ থাকে মানে ডায়েগ্ৰামছ ঠিক আছে তো তুমি এনেকুৱা কৰিব পাৰা আগতো আহিছে আৰু আহিবই 100% এনেকুৱা লজিক লগাবা আৰু ওলাই নিবা আৰু কি 10টামান প্ৰেক্টিছ কৰিবা 10টা কুৱেশ্যন যদি প্ৰেক্টিছ কৰা ভালকৈ তো এক্সামত তুমি কি থাকিব নেকি মিৰ'ৰ ইমেজটো একদম সহজ মিৰৰত আমি কেনেকুৱাকৈ দেখিব পাওঁ ন সেই বস্তুটো সেম এনেকুৱা উল্টা হৈ যায় তুমি ভালকৈ চাই ল'বাচোন শিকি ল'বাচোন কেনেকুৱাকৈ প্ৰেক্টিছ কৰিবা 10টামান ঠিকছে প্ৰেক্টিছ কৰিবাচোন 10টা কুৱেশ্যন তোমাৰ চাবাচোন মিৰ'ৰ ইমেজ পানী হৈ যাব 10টা কুৱেশ্যন অনলি 10 কুৱেশ্যন প্ৰেক্টিছ কৰা মিৰ'ৰ ইমেজ তুমি যেনেকুৱা টাইপৰ দিলেও পাৰি যাবা কি আছে ডায়েগ্ৰামছ তুমি এনেকুৱা 10টা প্ৰেক্টিছ কৰা তাৰপিছত যেনেকুৱা টাইপৰ হ'লেও পাৰি যাবা আইডেণ্টিফাই এপেয়াৰ্ছ এনেকুৱা তুমি 10টা টাইপৰ কুৱেশ্যন 10টা প্ৰেক্টিছ কৰা আইডেণ্টিফাই কৰা এপেয়াৰ তাৰপিছত আছে তোমাৰ আইডেণ্টিফাই তোমাৰ কি আছে পটেশ্যন পেটাৰ্ণ এনেকুৱা তুমি 10টা তাৰপিছত যেনেকৈ আৰু এই কি কয় আমি যে লুডু খেলোঁ ন লুডু গুটিখিনি তুমি ভালকৈ শিকি ৰাখিবা কাৰণ লুডু গুটি টাইপৰ একটা কুৱেশ্যন আহেই ঠিক আছে তো ইয়াত মই লিখা নাই তোমালোকক মই কৈ দি আছোঁ মুখেৰে তো এনেকুৱাকৈ যদি ওভাৰঅল ক্লিয়াৰ কৰিব পাৰা তো তোমালোকৰ চিলেবাছ শেষ হৈ 30 দিনৰ আগতে 15 দিন 20 দিনত চিলেবাছ শেষ হোৱাৰ পিছত তুমি আকৌ ৰিভিজন মাৰিব পাৰিবা ভালকৈ তাৰপিছত তুমি এক্সামত গৈ বহা আৰু তুমি যদি পাছ কৰিব নোৱাৰা তাৰপিছত আহি মোক ক'বা কমেণ্ট বক্সত যে ছাৰ মই পাছ কৰিব কিয় পৰা নাই ঠিক আছে কিন্তু পঢ়িব লাগিব মইতো তোমাক টাইম টেবুল দিয়ে আছোঁ টাইম টেবুলৰ ভিডিঅ'টো যদি চোৱা নাই কিমান ঘণ্টা পঢ়িব লাগিব তো মই তোমালোকক ভিডিঅ' বনাই ৰাখিছিলোঁ হয়নে তো কোনটোত কিমান সময় দিবা তো মই তোমাক এনেকুৱা একটা ভিডিঅ' তোমাক দিয়ে থৈছিলোঁ আৰু মই ইয়াত বহীত লিখাও আছে এনেকুৱা তোমালোকৰ কাৰণে ৰুটিন বনাইছিলোঁ 30 দিনত কেনেকুৱা কি কৰিবা ঠিক আছে তো তোমালোকে এনেকুৱাকৈ ফ'ল' কৰিব পাৰা পঢ়িব পাৰা তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়া আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ মই কিমান ইম্পৰ্টেণ্ট ভিডিঅ' দিম তুমি এক্সপেক্ট কৰিব নোৱাৰিবা মানে ইমান ইম্পৰ্টেণ্ট ভিডিঅ' দিম তুমি আশাই কৰা নাই ঠিক আছে তো এইকাৰণে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখা এতিয়াই অ'কে দেন দেখা হ'ব নেক্সট ভিডিঅ'ত